হয়, মই ইলাইট স্পৰ্টছ একাডেমি খেলোঁ। প্ৰণৱ বৰুৱা পাপবনীয়া তেখেতৰ আণ্ডাৰত খেলোঁ, মানে তেখেতে মোক শিক্ষা গ্ৰহণ কৰে। তোমাৰ নামটো? দৈঙা গোৱালগাঁও। এইবাৰ তুমি ক'ত সফলতা অৰ্জন কৰিছা? বিশাখাপট্টনম। তাত পাইছা? হয়। কিহত পাইছা? মই আপোনাৰ ফাইটিঙত আপোনাৰ ফাৰ্ষ্ট পাইছোঁ আৰু কাটাত আপোনাৰ পাইছোঁ, থাৰ্ড পাইছোঁ। কিক বক্সিং নহয় তোমাৰ? কাৰাটে। সমকলা। হয়। তাত পাইছা? ঘৰত কোন কোন আছে? ঘৰত মা, পাপা, ককা, আইতা, ভাইটি, মই। আগৰ তুমি সফলতা অৰ্জন কৰিছা? হয়। কিহত পঢ়ি আছা? মই ফাৰ্ষ্ট ইয়াৰ। ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছা। ক'ত পঢ়া? মই DKD। যথেষ্ট কষ্ট। এনেকৈ ঘৰৰ মাটি ক'ৰবাৰ পৰা? মোৰ ইন্দ্ৰাণী ছাৰে কৰে। হয়। তেনেকৈ ঘৰৰ ওচৰত মিলাই কৰে। নমস্কাৰ, মোৰ পুত্ৰ ডাঙৰ সন্তান চান্দীপ বৰুৱা। তেওঁ আমাৰ ভাগ্যৱান বুলি কৈছোঁ, কাৰণ প্ৰতিটো সময়ত প্ৰতিটো খোজত তেওঁ যিখিনি আমাৰ কাৰণে কৰিছে, মই ভাবোঁ ইয়াতকৈ মোক সৌভাগ্য নহয়। মই মানে যিখিনি তেওঁক দিব লাগিছিলে, খোৱা বোৱাৰ পৰা ধৰি পিন্ধা উৰা পৰা ধৰি সকলো ফালৰ পৰা মই মানে পোৱা নাই বেছিকৈ। কিন্তু মই যিমানখিনি কৰিছোঁ তাৰ কাৰণে মানে মোক যিমানখিনি দিব লাগে তেওঁ যথেষ্টই দিছে। সেইকাৰণে মই সন্তানটোক, ৰাইজৰ সকলোকে মই আহ্বান জনাইছোঁ, যদি আপোনালোকৰ দয়া কাৰোবাৰ লাগে সন্তানটো, আৰু যিখিনি মানে পাবলগীয়া থাকেও বা আছেও, আপোনালোকৰ হেৰিয়াৰ দ্বাৰাই যদি ল'ৰাটোৱে কিবা অকণমান পায়, তেতিয়াহ'লে আৰু ভৱিষ্যত তেওঁ উজ্জ্বল আপোনালোকৰ কাৰণেই আনিব পাৰিব। দেউতাকে এখন দোকান দিয়ে সৰু, তাৰপিছত ময়ো ধান চান কাটোঁ, যি পাওঁ মানে য'ত যি পাওঁ নাই পোৱা, যি পাওঁ মানে যেনেকৈ নহওক কষ্ট কৰি আৰু মানে যি পাওঁ, মুঠতে ল'ৰাটোৰ কাৰণে মই কষ্ট কৰিছিলোঁ। তাৰপিছত সেই পইচাই মানে ল'ৰাটোক খৰচ কৰিছোঁ। তাৰপিছত আৰু যিখিনি আছিলে মানে গোলাঘাটৰ মানে যিখিনি আমাৰ মানে মানুহ, তেওঁলোকৰ পৰা ধাৰলৈ বিচাৰি পেলাই চবৰ পৰা যাক যেনেকৈ পাইছোঁ আৰু যথেষ্ট আশা কৰোঁ। মই আশা কৰিছোঁ আৰু তেওঁ আজি পঢ়াৰো দায়িত্ব সকলো ফালৰে দায়িত্ব মানে ল'ৰাটোৰ ফালতেই, কিন্তু তথাপিতো তেওঁ মানে বহুতখিনিয়ে কৰিছে। মানে মই সদায় সেইটোৱে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰি থাকোঁ, যাতে ল'ৰাটোক এনেকৈ ৰাইজেও সহায় কৰক, তেওঁ হৈ কোনো মানে হেৰি নকৰক, সকলোৱে যদি তেওঁক এনেকৈ মৰম দিয়ে, আৰু আপোনালোকৰ কাৰণেও তেওঁ ভৱিষ্যত মানে বহুতখিনি আৰু যাতে সফলতা আনিব পাৰে, আৰু মোৰো বিশ্বাস আছে তেওঁ আনিব। কথাটো হ'ল যে এটা খুব মানে দুখীয়া ঘৰৰ পৰিয়াল। তেওঁ আচলতে যি গৌৰৱ আমাৰ দৈঙাগোৱাল গাঁৱলৈ আনিলে, সমগ্ৰ দৈঙাগোৱাল গাঁও বুলি নহয়, গোলাঘাট জিলাৰ বাবে গৌৰৱ, আমাৰ মিছামৰা মৌজাৰ বাবে গৌৰৱ, আৰু আমাৰ গাঁৱৰ বাবে অতি গৌৰৱ। যিহেতুকে তেওঁ আচলতে পঢ়া শুনাৰ ক্ষেত্ৰত যি আৰ্থিকভাৱে অনাটন, সেইকাৰণে আচলতে খুব ল'ৰাটো অলপ অসুবিধাত পৰি আছে। আমাৰ স্থানীয় যিসকল মানে ব্যক্তি আছে, তেওঁক আচলতে আমি আজিৰ পৰা অনুৰোধ জনাইছোঁ যে তেওঁৰ যি প্ৰতিভা, সেই প্ৰতিভাটো আৰু সুদূৰ ভৱিষ্যতলৈ তেওঁ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যাতে সহায় সহযোগ আগবঢ়ায়। প্ৰথম কথা হৈছিল যে তেওঁ এই উৰুখা পজা চাওক, এই উৰুখা পজাত তেওঁলোক বসবাস কৰে, ককাক আইতাক, মাক দেউতাক আৰু এটা সৰু মানে ভায়েক আছে। এটা কথা হ'ল যে তেওঁ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এতিয়া DKD কলেজত পঢ়ি আছে। তেওঁ আচলতে পঢ়া শুনাৰ ক্ষেত্ৰতো মাক দেউতাকে ইতিমধ্যে ঘৰৰ মানুহে আপোনালোকক কৈছে যে দেউতাকে গোলাঘাটত এখন সৰু দোকান, পাণ তামোলৰ দোকান দি পৰিয়ালটো চলাইছে, আৰু ককাক ইতিমধ্যে বয়সস্থ হৈছে, আইতাকো বয়সস্থ, আৰু মাকে য'তে ত'তে গাঁৱে ভূঞে আমাৰ গ্ৰাম্য অঞ্চলত বা অন্য টাউনত গৈ হ'লেও কাৰোবাৰ ঘৰত কিবা কৰি মেলি যেন তেন ল'ৰাটোক এই পৰ্যায়লৈ পোৱাত তেওঁলোকে আগবাঢ়িছে। আমি আচলতে পৰিয়ালটোক আমি খুব ধন্যবাদ জনাইছোঁ সেইকাৰণে, ইমানটা কষ্টৰ মাজতে যে ল'ৰাটো আগবঢ়াই দি আজি বিশাখাপট্টনমত খেলত তেওঁ যি গৌৰৱ অৰ্জন কৰিলে, তাৰ বাবে আমি সকলোৱে হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলক আমি এটা অনুৰোধ জনাম এই ক্ষেত্ৰত, যে প্ৰতিভাৱান যুৱকজনলৈ মুখলৈ চাই আচলতে তেওঁক এটা তেওঁলোকৰ পৰিয়ালত থকা অতি সোনকালে চৰকাৰী আৱাসগৃহ দিব লাগে বুলি আমি তেখেতসকলক আমি দাবী জনাইছোঁ। আৰু মানে এইটো দিলে আচলতে ল'ৰাটো কাইলৈ পঢ়াৰ ক্ষেত্ৰতো কিছু সহায় হ'ব বুলি আমি ভাবিছোঁ। আৰু আমি স্থানীয় ৰাইজ হিচাপে আমি সকলো প্ৰকাৰৰ যি পাৰোঁ আমি সকলো প্ৰকাৰৰ সহায় কৰিম বুলি আমি কথা দিছোঁ। আচলতে দৈঙাগোৱাল গাঁৱৰ আমাৰ ৭ নং ৱাৰ্ডৰ যি চান্দীপ বৰুৱা, ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ বিশাখাপট্টনমত যি কেৰাটে কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিল, তেওঁ এই অঞ্চললৈ
গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি স্থানীয় ৰাইজ হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। লগতে তেখেতৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ, যাতে অনাগত দিনত তেখেতে ইয়াতকৈও আৰু ওপৰৰ লেভেলৰ খেল খেলি আমাৰ এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি আশা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁ সুস্বাস্থ্য আৰু তেওঁ উন্নতি আমি একান্তভাৱে কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।